Welcome to Gyan Kalyan. In the previous video, we have learned about balanced and unbalanced chemical equation. In this video, we are going to learn about how to balance an unbalanced chemical equation. So today's topic is balancing of a chemical equation. এটা chemical equation যেতিয়া আমি balance কৰিব যাম তাত কিছুমান steps involved থাকে। সেই stepsবোৰ হৈছে number 1 to write the chemical equation and enclose the formula in boxes. যোনটো chemical equation আছে সেইটো আমি লিখি লম আৰু তাৰ পিছত যোনটো হে ইকুৱেশ্যনটো যিমান কিটা ফৰ্মুলা আছে গোটেই ফৰ্মুলা কিটা আমি বক্সেছত এনক্লোজ কৰি দিম এটো কৰা হয় সো দ্যাট যেতিয়া আমি ইকুৱেশ্যনটো বেলেন্স কৰো আমি হে ৰিয়েক্টেন্ট বা প্ৰডাক্টৰ আমি ফৰ্মুলাটো যাতে আমি চেঞ্জ কৰি না পাও Second thing is to list the number of atoms of different elements in LHS reactants and RHS product. আমি এখন টেবল বনাই পিনে লিষ্ট কৰি লম যে left hand side or right hand side at কেটা atoms present আছে বেলেগ বেলেগ এলিমেন্টৰ. Number 3 to select the biggest formula to start balancing. Convenient way এটো হয় যে হে গুটি ইকুৱেশ্যনটো যোনটো সবতকে biggest formula আছে তাৰ পৰা আমি প্ৰথম ব্যালেন্সিং কৰা স্টাৰ্ট কৰিম. Fourth to start balancing of different element as we have selected the compound with the biggest formula. First balance the element of this compound which has the highest number of atom. আমি প্ৰথমতে সিলেক্ট কৰি ললো হেতু কম্পাউন্ড যোনটো সবতকে ডাঙৰ ফৰ্মুলা আছে দেন হে কম্পাউন্ডৰ যোনটো এলিমেন্টৰ সবতকে হাইয়েস্ট নাম্বাৰ অফ এটমস আছে মানে যোনটো এলিমেন্টৰ সবতকে বেছিকে এটম আছে তাৰ পৰা আমি প্ৰথমতে ব্যালেন্স কৰা স্টাৰ্ট কৰিম Then, if selection of the biggest formula appears inconvenient, balance the atoms of that element which occurs at minimum number of places on both sides of the equation. Suppose কেতিয়াবা এনেকুৱা situation আহিলে যে biggest formula select কৰাটো মানে possible নহয় তেতিয়া আমি হেতু এলিমেন্টৰ পৰা ব্যালেন্স কৰা স্টাৰ্ট কৰিম যোনটো হে কেমিক্যাল ইকুৱেশ্যনটো দুইটা সাইডে সবতকে মিনিমাম নাম্বাৰ অফ প্লেসেছত occur হৈছে মানে সবতকে কম বাৰ appear হৈছে Then last to check the correctness of the balance equation. Last আমি check কৰিম যে ইকুৱেশ্যনটো ব্যালেন্স হৈছে নাই যেনেকৈ আমি লাষ্ট ভিডিও চেক কৰিছিলো যে ইকুৱেশ্যনটো ব্যালেন্স হৈছে নে নাই তেনেকৈ আমি চেক কৰিম নাও এইকিটা হৈছে স্টেপস যেতিয়া আমি এটা এক্সাম্পল থ্ৰু দি এইকিটা বুজিব চাম তেতিয়া আমি ভালকে গম পাম যে এই স্টেপস কিটা কেনেকৈ এপ্লাই হ'ব সো নাও উই আৰ গোইং টু এপ্লাই দিস স্টেপস ইন এন এক্সাম্পল সো We'll consider an example Fe plus H2O give Fe3O4 plus H2. Actually, this is a chemical equation for the reaction when steam is passed over heated iron to form magnetic oxide of iron and hydrogen. The steps that we have discussed previously will apply these steps to balance this chemical equation. আমি অলপ আগতে যোনকিটা স্টেপস পঢ়িছিলো কেনেকেটা chemical equation balance কৰিব লাগে সেই স্টেপস কিটা আমি এপ্লাই কৰিম ইয়াত So first step is writing the chemical equation and enclosing the formula in boxes. প্ৰথম ষ্টেপটো হৈছে আমি যোনটো chemical equation আছে হেতু আমি লিখি লম আৰু হে chemical equationৰ ফৰ্মুলা গিটাক আমি বক্সত এনক্লোজ কৰিম Step number 2 listing number of atoms of different elements and listing number of atoms of different elements that we are observing in left hand side and in right hand side Second step কি কৰিম এই ইকুৱেশ্যনটো যিমান কিটা এলিমেন্টস আছে ইয়াত আপুনি দেখিছে ইয়াত আইৰন আছে হাইড্ৰোজেন আছে অক্সিজেন আছে তিনটা এলিমেন্ট আছে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডে হে এলিমেন্টটো কেটা নাম্বাৰ অফ এটমস প্ৰেজেন্ট আছে হেতু আমি লিষ্ট কৰি পিনে এখন টেবলত লিখি লম ফৰ এক্সাম্পল ইয়াত আপুনি অবজাৰ্ভ কৰিব পাৰে আইৰন এলিমেন্ট লেফট হ্যান্ড সাইডে কেটা নাম্বাৰ অফ এটমস অফ আইৰন আছে এটা আছে আইৰনত Right hand side তিনটা আছে Fe3O4 তিনটা আয়ৰন আছে তেনেকে হাইড্ৰোজেন লেফট হ্যান্ড সাইডে হাইড্ৰোজেন দুটা আছে H2O তেনেকে ৰাইট হ্যান্ড সাইডে হাইড্ৰোজেন দুটা আছে H2 তেনেকে অক্সিজেন লেফট হ্যান্ড সাইডে অক্সিজেন আপোনাৰ এটা আছে H2O তেনেকে ৰাইট হ্যান্ড সাইডে অক্সিজেন আপোনাৰ চাৰিটা আছে Fe3O4 In this way we have listed all the elements and number of atoms of all these three elements that are being present in left hand side and right hand side by carefully observing this chemical equation. So in the third step we look for the biggest formula in the chemical equation. In this chemical equation you can observe that Fe3O4 has the biggest formula and in this biggest formula there are 3 number of iron atoms and 4 number of oxygen atoms.
So we'll start balancing with the element with highest number of atoms, that is oxygen. So আমি কি কৰিলো, এই যোনটো কেমিকেল ইকুৱেশ্যন আছে তাত সবতকৈ ডাঙৰ ফৰ্মুলা কোনটো সেইটো আমি ফাৰ্ষ্টত ফাইণ্ড আউট কৰিলো. সবতকৈ ডাঙৰ ফৰ্মুলা কাৰ হয়, Fe3O4. দেন Fe3O4ত কোনটো এলিমেণ্ট হাইয়েষ্ট, কোনটো এলিমেণ্টৰ হাইয়েষ্ট নাম্বাৰ অফ এটমছ আছে. আপুনি চাব পাৰে Fe3O4ত আপোনাৰ 3টা আইৰণ এটম আছে আৰু 4টা অক্সিজেন এটম আছে. সো অক্সিজেন এটম সবতকৈ বেছি আছে হয় নাই এই ফৰ্মুলাটোত. সো ফাৰ্ষ্ট অফ অল আমি তাৰ পৰা বেলেন্সিং কৰা ষ্টাৰ্ট কৰিম. তো আমি এখন টেবল বনালো নাম্বাৰ অফ অক্সিজেন এটমছ ইন LHS মানে লেফ্ট হেণ্ড ছাইড এই ছাইডটোত, ইন RHS মানে ৰাইট হেণ্ড ছাইড এই ছাইডটোত. ইনিচিয়েলি কিমান আছে, লেফ্ট হেণ্ড ছাইডত আপোনাৰ অক্সিজেন এটা আছে, H2ত এটা অক্সিজেন আছে, আৰু ৰাইট হেণ্ড ছাইডত আপোনাৰ অক্সিজেন 4টা আছে, Fe3O4ত 4টা আছে. তো এতিয়া আমি বেলেন্স কৰিব লাগিব. বেলেন্স কৰিব মানে ইয়াত এটা অক্সিজেন আছে, তাক আমি 4টা বনাব লাগিব, তেতিয়াহে বেলেন্স হ'ব, দুইফালে সমান হ'লে বেলেন্স হ'ব. তো বেলেন্স কৰিবৰ কাৰণে আমি কি কৰিব পাৰিম, ইয়াত যোনটো 1 আছে 1ক আমি 4 যদি মাল্টিপ্লাই কৰোঁ তেতিয়া বেলেন্স হৈ যাব. দেন আমি সেই কামটোৱে কৰিম, Fe প্লাছ 4H2O গিভ Fe3O4 প্লাছ H2. এটা কথা সদায় মনত ৰাখিব, যেতিয়া আমি বেলেন্সিং কৰোঁ সদায় আমি কিবা এটা চিম্পল হোল নম্বৰ দি সেই কম্পাউণ্ডটো বা সেই ফৰ্মুলাটো আমি মাল্টিপ্লাইহে কৰোঁ, আমি মাল্টিপ্লিকেশ্যন কৰি পিনে বেলেন্স কৰোঁ. আৰু এটা কথা মনত ৰাখিব, এতিয়া যেতিয়া আপুনি 4H2O মাল্টিপ্লাই কৰিলে অক্সিজেনটো 4টা হৈ গ'ল, লগতে এই ফৰ্মুলাটো মানে ৱাটাৰৰ ফৰ্মুলাটোত লগতেতো হাইড্ৰজেনো আছে. চ' হাইড্ৰজেনো multiplied by 4 হৈ যাব. So we can say that 4 into 2 8, টোটেল 8টা হাইড্ৰজেন হৈ গ'ল আৰু 4টা অক্সিজেন হৈ গ'ল. আৰু এটা কথা মনত থ'ব, যেতিয়া আমি বেলেন্সিং কৰোঁ কেতিয়াও এনেকুৱা নকৰিব যে H2O 4টা কৰিব লাগে, চ' H2 আছে অ'ৰ তলত মই 4 এটা লিখি দিওঁ, সেইটো কেতিয়াও ভুল নকৰিব. বেলেন্সিং কৰোঁতে সদায় আমি সন্মুখতে কোএফিচিয়েণ্ট এটা এড কৰিব পাৰোঁ, কেতিয়াও আমি ছাবস্ক্ৰিপত কৰিব নোৱাৰোঁ. আৰু এইটো ভুলো নকৰিব যে H2O আছে গোটেইটো ইয়াত এনেকৈ মানে হোল ব্ৰেকেট দি পিনে তলত 4 লিখি দিলে, সেইটো একচেপ্টেবল নহ'ব. চ' হোৱাট উই হেভ লাৰ্ণড হিয়াৰ, we have learned here that to make the number of atoms of any element equal on both sides of the equation, we cannot change the subscript of the formula. We can only place a suitable whole number coefficient before the formula. And the coefficient placed before the formula multiplies every atom of that formula by that number. So in the next step, we'll balance the iron atoms on both sides. In this formula that we have balanced, here we can see that there is only one iron in left hand side and there are 3 irons in right hand side. So in the similar way, we made a table number of iron atoms. In left hand side there is 1 in iron and in RHS right hand side there are 3 in Fe3O4. So to balance we have to multiply 3 to this 1 so that this 2 becomes equal. So আমি কি কৰিলো, আমাৰ অক্সিজেনটো বেলেন্স হৈ গ'ল, তাৰপিছত আমি আইৰণ বেলেন্স কৰিব যাম. আইৰণ বেলেন্স কৰিবৰ কাৰণে আমি দেখিছোঁ যে লেফ্ট হেণ্ড ছাইডত আপোনালোকৰ এটা আইৰণ আছে যোনটো এই আইৰণ এটমটো, আৰু ৰাইট হেণ্ড ছাইডত আপোনাৰ 3টা আইৰণ আছে যোনটো আপোনাৰ Fe3O4. তো ইনিচিয়েলি সেইটো আছে, তো বেলেন্স কৰিবৰ কাৰণে আমি মাল্টিপ্লাই কৰিব পাৰিম. তো 1ক যদি 3 মাল্টিপ্লাই কৰি দিওঁ লেফ্ট হেণ্ড ছাইডে, তো 3টা আইৰণ হৈ গ'ল, তাৰ ৰাইট হেণ্ড ছাইডৰ লগত ইকুৱেল হৈ যাব. তো সেই বস্তুটো আমি কৰিম, মাল্টিপ্লাই কৰিলোঁ লেফ্ট হেণ্ড ছাইডৰ আইৰণটোক ইনটু 3 প্লাছ 4H2O গিভ Fe3O4 প্লাছ H2. তো আইৰণটো এতিয়া বেলেঞ্চ হৈ গ'ল, আপোনাৰ লেফ্ট হেণ্ড ছাইডত 3টা আইৰণ আছে, ৰাইট হেণ্ড ছাইডত 3টা আইৰণ আছে. তাৰপিছত বাকী থাকিলে হাইড্ৰজেন, বিকজ ইয়াত আপুনি চাব পাৰে ইয়াত কেইটা হাইড্ৰজেন আছে, লেফ্ট হেণ্ড ছাইডে আপোনাৰ 4 into 2 8 আছে হয় নাই, আৰু ৰাইট হেণ্ড ছাইডে আপোনাৰ 2টা হাইড্ৰজেনে আছে. চ' এতিয়া আমি হাইড্ৰজেনটো বেলেঞ্চ কৰিব লাগিব. তো বেলেঞ্চ কৰিবৰ কাৰণে আপোনাৰ লেফ্ট হেণ্ড ছাইডে 8টা আছে কিন্তু ৰাইট হেণ্ড ছাইডে আপোনাৰ 2টা আছে. তো 2 কিমানে মাল্টিপ্লাই কৰিলে 8 হয়, চবে জানো আমি 2 into 4 equal to 8. তো যদি আমি ৰাইট হেণ্ড ছাইডৰ যোনটো হাইড্ৰজেন আছে তাক যদি আমি 4 মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমাৰ 8 হৈ যাব. আৰু সেই ছেইম বস্তুটো আমি কৰিলোঁ, ইয়াত আপুনি চাব পাৰে 4H2, তো 4 into 2 8 হৈ গ'ল আৰু এইফালেও 8 আছে. So what we did have here, now we have to balance the hydrogen atoms. So initially we can see here that there are 8 hydrogen in left hand side and there are only 2 hydrogen in right hand side. So to make them balance or to make them equal, we have to multiply this 2 with 4 because 2 into 4 equal to 8.
So in right hand side it will be 8 hydrogens, and in left hand side there is 8 present, as we have to make them equal. So this overall equation becomes like this. Now we can check the correctness of the equation, that we have balanced the equation, but we have to check that whether our balancing is correct or not. For that, in the last class, or we can say the last video, I have discussed with you how to check the correctness of a balanced equation. Yet কেটা আপোনাৰ এলিমেন্ট আছে, তিনটা আছে, আয়ৰন, হাইড্ৰোজেন, অক্সিজেন. তো ফাৰ্ষ্টত আমি লেফট হ্যান্ড সাইডে কেটা আয়ৰন আছে চাম. লেফট হ্যান্ড সাইডে আপোনাৰ তিনটা আয়ৰন আছে, ঠিক আছে, তিনটা আয়ৰন আছে. আৰু ৰাইট হ্যান্ড সাইডে আপোনাৰ Fe3O4 তিনটা আয়ৰন আছে. তেনেকে হাইড্ৰোজেন লেফট হ্যান্ড সাইডে আপোনাৰ কেটা হাইড্ৰোজেন আছে, 4 × 2 8, 8টা হাইড্ৰোজেন আছে. দেন আপোনাৰ ৰাইট হ্যান্ড সাইডে কেটা হাইড্ৰোজেন আছে, 4 × 2 8, আপোনাৰ H2 চাৰিটা আছে, সো 4 × 2 8, ঠিক আছে. তেনেকে আমি অক্সিজেনৰ কাৰণে চাম. আপোনাৰ লেফট হ্যান্ড সাইডে কেটা অক্সিজেন আছে, আপোনাৰ অক্সিজেন আছে 4 × 1, বিকজ তাত এটা অক্সিজেন আছে ন, 4 × 1 তো 4. আৰু আপোনাৰ যোনটো ৰাইট হ্যান্ড সাইডে কেটা অক্সিজেন আছে, O4, সো চাৰিটা অক্সিজেন আছে. সো ইয়াত আমি দেখিছোঁ যে যেকেইটা এলিমেণ্ট প্ৰেজেণ্ট আছে, গোটেইকেইটা এলিমেণ্ট লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডে ইকুৱেল নম্বৰত প্ৰেজেণ্ট আছে. সো এই ইকুৱেশ্যনটো বেলেঞ্চড হৈ গ'ল. নাও আমি আৰু এটা এক্সাম্পল কনচিডাৰ কৰিম. কেতিয়াবা আপোনালোকৰ এক্সামত এনেকুৱা কৰিব পাৰে, আপোনালোকে এটা ষ্টেটমেণ্ট দি দিলে, দেন ষ্টেটমেণ্টটো থ্ৰু দি আপোনালোকে ষ্টেটমেণ্টটো বুজি মেলি তাৰ থ্ৰু দি আপোনালোকে কেমিকেল ইকুৱেশ্যনটো লিখিব লাগিব, আৰু সেই কেমিকেল ইকুৱেশ্যনটো আপোনালোকে বেলেঞ্চ কৰিব লাগিব. চ' এটা এক্সাম্পল লৈছোঁ. হাইড্ৰোজেন ছালফাইড গেছ বাৰ্ণছ ইন এয়াৰ টু গিভ ৱাটাৰ এণ্ড ছালফাৰ ডাই অক্সাইড. চ' ইয়াত কি হৈছে, যোনটো হাইড্ৰোজেন ছালফাইড গেছ আছে সি বাৰ্ণ কৰিছে এয়াৰত. এয়াৰত বাৰ্ণ কৰা মানে অক্সিজেন লগত ৰিয়েক্ট কৰিছে, কি দিবলৈ, ৱাটাৰ আৰু ছালফাৰ ডাই অক্সাইড. চ' তাৰ ৱৰ্ড ইকুৱেশ্যনটো হৈছে হাইড্ৰোজেন ছালফাইড প্লাছ অক্সিজেন গিভ ৱাটাৰ প্লাছ ছালফাৰ ডাই অক্সাইড. আমি ফাৰ্ষ্ট অফ অল সেই ৱৰ্ড ইকুৱেশ্যনটো লিখি ল'লোঁ. আমি ফাৰ্ষ্ট অফ অল এই ষ্টেটমেণ্টটো বুজিলোঁ, বুজি মেলি ৱৰ্ড ইকুৱেশ্যন লিখিলোঁ. চ' ৱৰ্ড ইকুৱেশ্যনটো বুজাৰ পিছত আমি তাৰ কেমিকেল ইকুৱেশ্যনটো লিখিব পাৰিম, হয় নাই? Of course, you can easily write a chemical equation because the word equation we have obtained, if we replace the words in formulas, then we can obtain the chemical equation. As we know, the formula for hydrogen sulfide is H2S. For oxygen, it is O2. For water, it is H2O. And for sulfur dioxide, it is SO2. So replacing this, we get the chemical equation as H2S plus O2 give H2O plus SO2. এডোখৰলৈকে বুজি পালে, জাষ্ট আমি ফৰ্মুলাছ কেইটা পুট কৰি দিলোঁ আৰু আমি কেমিকেল ইকুৱেশ্যনটো পাই গ'লোঁ. এটা কথা মই ক'ব বিচাৰিছোঁ ইয়াত, অথনি মই কৈছিলোঁ যে যেতিয়া আপোনালোকে কেমিকেল ইকুৱেশ্যনটো লিখে গোটেই ফৰ্মুলাকেইটা বক্সত এনক্ল'জ কৰিবলৈ, সেইটো কোৱা হৈছিল বিকজ আমি এতিয়া ষ্টাৰ্টিং হয় না, এইটো বিগিনাৰ হৈ আছোঁ. তো কেতিয়াবা এনেকুৱা ভুল হৈ যাব পাৰে যে আপোনালোকে বক্স নিদিলে সেই ফৰ্মুলাটোত কিবা আপোনালোকে নম্বৰ লিখি পাব পাৰে. সেই ভুলবিলাক যাতে নহওক সেইকাৰণে কোৱা হয়. পিছলৈ যদি আপোনালোকে পাৰি যাব তেতিয়া বক্স নিদিলেও হ'ব. তো নাও আমি নেক্সট ষ্টেপত আহিম. নেক্সট ষ্টেপত কি কৰিম, এই যোনটো ইকুৱেশ্যন আছে ইয়াত কেইটা এলিমেণ্ট আছে, তিনিটা আছে, হাইড্ৰোজেন আছে, ছালফাৰ আছে, অক্সিজেন আছে, হয় নাই? তো তিনিটা এলিমেণ্ট আমি লিখি ল'লোঁ. দ্য নাম্বাৰ অফ এলিমেণ্টছ ইন লেফ্ট হেণ্ড ছাইড আৰু নাম্বাৰ অফ এলিমেণ্টছ ইন ৰাইট হেণ্ড ছাইড সেইটো আমি চাম. চ' লেফ্ট হেণ্ড ছাইডত হাইড্ৰোজেন কেইটা আছে, H2Sত দুটা আছে, ৰাইট হেণ্ড ছাইডে হাইড্ৰোজেন দুটা আছে. ছালফাৰ আপোনাৰ লেফ্ট হেণ্ড ছাইডে এটা আছে H2Sত, আৰু ৰাইট হেণ্ড ছাইডে আপোনাৰ ছালফাৰ এটা আছে SO2ত. তেনেকৈ অক্সিজেন আপোনাৰ লেফ্ট হেণ্ড ছাইডে দুটা আছে O2ত, আৰু ৰাইট হেণ্ড ছাইডে আপোনাৰ H2ত এটা আছে আৰু SO2ত আপোনাৰ দুটা আছে. চ' 1 + 2 কিমান হয়, 3 হৈ গ'ল. ইয়াত আৰু এটা কথা ক'ম, এই ইকুৱেশ্যনটো দেখিছে ইয়াত কোনো বিগেষ্ট ফৰ্মুলা নাই, হয় নাই? তো ইয়াত আমি কি কনচিডাৰ কৰিম, ইয়াত আমি এইটো বস্তু কনচিডাৰ কৰিম যে কোনটো এনেকুৱা এটা এটম আছে, ঠিক আছে, মানে সেই এটমটোৰ ফাৰ্ষ্ট বেলেঞ্চ কৰিম যোনটোৰ এলিমেণ্টবিলাক চবতকৈ মিনিমাম নাম্বাৰ অফ প্লেচেছ অন both ছাইড অফ দ্য ইকুৱেশ্যন অকাৰ কৰিছে. মানে কি হৈছে চাওক, আপুনি হাইড্ৰোজেনটো আপোনাৰ both ছাইডত দুটা প্লেচত অকাৰ কৰিছে, হয় নাই, 1 2. আপোনাৰ ছালফাৰটো 1 2, কিন্তু অক্সিজেনটো আপোনাৰ both ছাইডে ইয়াত 1 2 3 তেনেকৈ অকাৰ কৰিছে. চ' মিনিমাম নাম্বাৰ অফ প্লেচেছত যোনটো এলিমেণ্ট অকাৰ কৰে তাক পৰা আমি বেলেঞ্চিংটো ষ্টাৰ্ট কৰিম. কিন্তু ইয়াত কি হ'ল, আপোনাৰ হাইড্ৰোজেন আৰু ছালফাৰ মিনিমাম নাম্বাৰ প্লেচত অকাৰ কৰিছে 2 প্লেচেছত, কিন্তু ইয়াত আমি চাব পাৰোঁ যে অলৰেডি হাইড্ৰোজেন আৰু ছালফাৰটো বেলেঞ্চ হৈ আছে. চ' আমি বেলেঞ্চিংটো ষ্টাৰ্ট কৰিম ক'ৰ পৰা, অক্সিজেন পৰা, ঠিক আছে. চ' হোৱাট ইউ ডিড হিয়াৰ, ফাৰ্ষ্ট অফ অল
we have written all the three elements, then we have written number of element in right hand side and left hand side, and then we have observed that the number of elements of hydrogen and sulfur are already balanced, so we no need to balance them again. Now we'll go for oxygen because oxygen is not balanced here. In left hand side there are 2 oxygen and in right hand side there are 3 oxygen, so we'll go for balancing of oxygen. Now we'll balance the oxygen atom. So initially আপোনাৰ অক্সিজেন কেইটা আছে, লেফট হেণ্ড সাইডে 2টা আছে, ৰাইট হেণ্ড সাইডে 3টা আছে, এটা হাইড্ৰজেন 2টা এছটোন। তো নাও বেলেঞ্চ কৰিবৰ কাৰণে কি কৰিম, আমি 2 আৰু 3ক এনেকুৱাতে নাম্বাৰ মাল্টিপ্লাই কৰিম যাতে লাষ্টত গৈ দুইটা সেম হওক। সো 2 আৰু 3 কমন 6 পাওঁ আমি, হয় নাই? তো 2ক যদি 3 মাল্টিপ্লাই কৰোঁ 6 হ'ব, 3ক যদি 2 মাল্টিপ্লাই কৰোঁ 6 হ'ব, কমন নাম্বাৰ। সো বেলেঞ্চ কৰা মানে কি, আপোনাৰ বোথ সাইডে ইকুৱেল নাম্বাৰ অফ এটমছ থাকিব লাগে। তো লেফট হেণ্ড সাইডে যেতিয়া আপুনি অক্সিজেনৰ কাৰণে যেতিয়া আপুনি মাল্টিপ্লাই কৰিব 3 দি কি হ'ব চাওক, O2 আছিলে 3 যেতিয়া মাল্টিপ্লাই কৰিলে 3 × 2 6 হৈ গ'ল। দেন ৰাইট হেণ্ড সাইডে আপোনাৰ দুটা এনেকুৱা কম্পাউণ্ড আছে য'ত আপোনাৰ অক্সিজেন আছে, H2ক যেতিয়া আপুনি 2 মাল্টিপ্লাই কৰিব দেন 2H2O, চ' 2 অক্সিজেন, ঠিক আছে। দেন SO2ক যেতিয়া আপুনি 2 মাল্টিপ্লাই কৰিব, SO2ত অলৰেডি দুটা অক্সিজেন আছে, চ' 2 × 2 হ'ব, 2 × 2 কিমান হয় 4 হয়, চ' 4 + 2 কিমান হ'ল 6 হ'ল। চ' ৰাইট হেণ্ড ছাইডে আপোনাৰ 6টা অক্সিজেন আৰু আপোনাৰ লেফট হেণ্ড ছাইডেও 6টা অক্সিজেন। ইয়াৰ পিছত কি হ'ব, আমি হাইড্ৰজেনটো বেলেঞ্চ কৰিব লাগিব। চ' আফটাৰ বেলেঞ্চিং অক্সিজেন উইল মুভ ইন ফৰ বেলেঞ্চিং অফ হাইড্ৰজেন এটমছ। চ' এই ইকুৱেশ্যন আপুনি চাইছে যে ইয়াত আপোনাৰ দুটা হাইড্ৰজেন আছে H2Sত, আৰু এইফালে কিন্তু আপোনাৰ 4টা আছে, ইয়াত দুটা আছে, ইনটু 2 কৰিলে কিমান হয় 4 হয়। চ' আমি বেলেঞ্চ কৰিবৰ কাৰণে এই 2 যোনটো আছে লেফট হেণ্ড সাইডে তাক আমি 4 বনাব লাগিব, হয় নাই? চ' 2 × কিমান কৰিলে 4 হয়, 2 × 2 4, চ' 2ক আমি 2 মাল্টিপ্লাই কৰিম 4 কৰিবৰ কাৰণে। চ' H2S বিকজ আমি হাইড্ৰজেন বেলেঞ্চ কৰিব লাগিব, চ' H2Sৰ আগত আমি 2 প্লেচ কৰি দিম। চ' 2H2S + 3O2 গিভ 2H2O + 2SO2। ফাইনেল ইকুৱেশ্যনটো গৈ পিনে এইটো বনিলে। So basically what we did here, after balancing of oxygen, we have seen that hydrogen is not balanced, so we move for balancing of hydrogen atom. In left hand side we saw that there are 2 hydrogen atoms, and in right hand side there are 4 hydrogen atoms. So to make them balanced, we multiply this 2 with 2 because 2 × 2 is equal to 4. So in this way, left hand side and right hand side both become equal. So after putting 2 before H2S, we get this balanced equation. Now we have to check that whether this equation is balanced or not. And for checking this, we write all these elements and we have checked the number of atoms in left hand side for this element and for number of atoms in right hand side for this element. So আমি এটা চেক কৰিম, ঠিক আছে। So হাইড্ৰজেন এলিমেণ্টটো আছে, আপোনাৰ লেফট হেণ্ড সাইডে কেইটা হাইড্ৰজেন আছে 2 × 2 4 হৈ গ'ল, ৰাইট হেণ্ড সাইডে কেইটা আছে 2 × 2 4 হৈ গ'ল। সালফাৰ দুটা আছে, 2S দুটা আছে সালফাৰ, আৰু আপোনাৰ ৰাইট হেণ্ড সাইডে কেইটা সালফাৰ আছে 2S দুটা আছে। নাও অক্সিজেন ৰাইট হেণ্ড সাইডে কেইটা আছে আপোনাৰ দুটা, ইনটু 3 × 2 কিমান হয় 6 হয়। তেনেকৈ আপোনাৰ লেফট হেণ্ড সাইডে আপোনাৰ 6 হৈ গ'ল, ৰাইট হেণ্ড সাইডে আপোনাৰ কেইটা আছে 2O দুটা, আৰু এফালে আপোনাৰ 2 আছে, 2 × 2 4, চ' 4 + 2 6। চ' দেখিছোঁ আমি যে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডে যিকেইটা এলিমেণ্টছ আছিলে গোটেইকেইটাৰ নাম্বাৰ অফ এটম ছেইম আছে। চ' কি হ'ল, এইটো এটা বেলেঞ্চ ইকুৱেশ্যন হৈ গ'ল। একচুৱেলি না ইকুৱেশ্যনবিলাক বেলেঞ্চ কৰিবৰ কাৰণে প্ৰেক্টিচ লাগিব, বিকজ ইয়াত অকল দুটা এক্সাম্পল ডিছকাছ কৰিছোঁ। আপোনালোকৰ NCERT বুকত পিছফালে বহুতকেইটা আপোনালোকৰ এক্সাৰচাইজ আছে, তাত আপোনালোকে ট্ৰাই কৰি চাব। কাৰোবাৰ যদি কিবা ডাউট হয়, আমাৰ যোনটো হোৱাটছএপত গ্ৰুপ আছে আপোনালোকে মোক সুধিব পাৰে, মই তেতিয়া সেইকেইটা আকৌ পাৰ্চনেলি মই ছল্ভ কৰি দিম, আৰু লাগিলে মই নেক্সট ভিডিঅ'ত আৰু কিছুমান এড কৰি দিম। মেকিং অফ কেমিকেল ইকুৱেশ্যনছ মোৰ ইনফৰ্মেটিভ। এটা কেমিকেল ইকুৱেশ্যন আমি আৰু ইনফৰ্মেটিভ কেনেকৈ বনাব পাৰোঁ। ফাৰ্ষ্ট ওৱান ইজ ফিজিকেল ষ্টেট অফ ৰিয়েক্টেণ্ট এণ্ড প্ৰডাক্ট। এটা কেমিকেল ইকুৱেশ্যনত প্ৰেজেণ্ট থকা ৰিয়েক্টেণ্ট আৰু প্ৰডাক্টবিলাকৰ আমি ফিজিকেল ষ্টেটটো ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। আমি কিছুমান চিম্বল দি ৰিপ্ৰেজেণ্ট কৰিম। S ফৰ ছলিডছ, L ফৰ লিকুইডছ, G ফৰ গেছিয়াছ, AQ ফৰ একুৱাছ সলিউশ্যন। একুৱাছ সলিউশ্যন মানে এনেকুৱা এটা সলিউশ্যন হয় যোনটো ৱাটাৰত প্ৰেজেণ্ট আছে। চ' ইয়াত আপুনি ক্লিয়াৰলি চাব পাৰে এই চিম্বলছবিলাক কেনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰিম। আমি এটা এক্সাম্পল কনচিডাৰ কৰিম। জিংক + H2SO4 গিভ Zn SO4 + H2।
ইয়াত জিংকটো সলিড ষ্টেটত আছে সেইকাৰণে জিংকৰ পাছফালে আমি ব্ৰেকেটৰ ভিতৰত S লিখিম H2SO4 একুয়াছ ষ্টেটত আছে সেইকাৰণে আমি H2SO4 পাছফালে ব্ৰেকেটৰ ভিতৰত AQ লিখিম তেনেকৈ ZnSO4 একুয়াছ ষ্টেটত আছে সেইকাৰণে ব্ৰেকেটত আমি AQ লিখিছোঁ আৰু H2 এটা গ্যাস হয় সেইকাৰণে H2 পাছফালে আমি G লিখিছোঁ so in this way we can represent the state of reactant and product in the chemical equation so by looking at this equation one can easily find out which is present in which state now next thing is concentration of the acid এটা কিবা এটা আপোনাৰ chemical equationত যদি এটা acid present থাকে acid দুটা ফৰ্মত present হ'ব পাৰে ইয়াতো concentrated নহলে dilute so symbol DIL use কৰিম আমি dilute acid কাৰণে আৰু symbol CONC use কৰিম আমি concentrated acid কাৰণে এটা example consider কৰিছো copper plus HNO3 give CuNO3 whole 2 plus NO2 plus H2O ইয়াত আপুনি চাব পাৰে যে HNO3 এটা আপোনাৰ concentrated acid হয় so পাছফালে আমি concentrated বুলি লিখি দিছো তো কোনবাই যেটা এই ইকুৱেচনটো চাব গম পাব যে ইয়াত HNO3 টো dilute ইউজ নাই কৰা concentrated ইউজ কৰিছে তেনেকে কিবা এটা ইকুৱেচনত যদি আপুনি dilute acid ইউজ কৰে suppose dilute HCl then HCl লিখিব পাছফালে DIL DIL stands for dilute so in this way we can represent the acid whether they are present in dilute form or in concentrated form by writing after that acid in bracket the symbol DIL for dilute and CONC for concentrated acid respectively. Condition under which reaction take place. The condition of temperature, pressure and presence of catalyst, if any, may be represented by writing this condition above N or below the arrow drawn between the reactant and the product. কিছুমান এনেকুৱা chemical reaction আছে যোনবিলাক occur হ'ব কাৰণে কিছুমান condition থাকে temperature, pressure নহলে কিছুমান catalyst present থাকিব লাগে তেতিয়া সেই reaction বিলাক occur হয় যদি এনেকুৱা কিছুমান condition থাকে সেইবিলাক আমি লিখো means যোনটো আপোনাৰ reactant side আছে আৰু product side আছে তাৰ মাজত যোনডাল arrow আছে দেখিছে না এই arrow ডাল reactant product এই arrow ডালৰ ওপৰত বা তলত আমি লিখি দিও so we'll consider an example for the formation of ammonium nitrogen and hydrogen react to form ammonia but for maximum yield there are some conditions the first condition is 500 degrees centigrade temperature must be provided then pressure of 200 atmospheric pressure and a catalyst iron catalyst is used so now the question is what is a catalyst catalyst is a substance which increases the speed of a chemical reaction without being consumed during the reaction and is recovered chemically unchanged at the end of the reaction so a example to dekhile যোনটো ammonia formation হোৱা reaction হয় nitrogen আৰু hydrogen react কৰি ammonia form হৈছে that condition গিলাক দিয়া হৈছে যে 500 degree centigrade আপোনাৰ temperature হ'ব লাগিব 200 atmospheric pressure হ'ব লাগিব আৰু iron এটা catalyst হয় catalyst কি কৰিছে এই reactionৰ যোনটো speed আছে সেই speed টো বঢ়াই দিছে কিন্তু এই reactionটো হওঁতে catalystৰ নিজৰ chemically একো changes হোৱা নাই মানে startingত যেনেকুৱা আছিল catalystৰ properties বিলাক endingতো same থাকিব আৰু এটা এক্সাম্পল আমি কনসিডাৰ কৰিব পাৰো কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰ দুইটা মিলি পিনে ৰিয়েক্ট কৰি পিনে আপোনাৰ গ্লুকোজ ফৰ্মেশন হয় কিন্তু এটো ইনে নহব তাৰ কাৰণে আপোনাৰ কন্ডিশন কি দিয়া আছে সানলাইট হ'ব লাগিব লগতে ক্লোৰোফিল এটা গ্ৰীন কালাৰ আপোনাৰ সাবস্টেন্স হয় যোনটো আপোনাৰ গ্ৰীন প্লান্টছত প্ৰেজেন্ট থাকে সো